ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 মেথছৰ অনুশীলনী 3.2। 3.2 এক নম্বৰত আছে তলৰ তথ্যখিনিৰ পৰা বহুলক নিৰ্ণয় কৰা। এই এক নম্বৰ অংককেইটা কৰাৰ আগত আমি এটা এক্সাম্পল চাই লওঁ। ইয়াত চোৱা, বহুলক মানে কোনো তথ্য ৰাশিৰ আটাইতকৈ বেছি বাৰ পোৱা ৰাশিটোৱে হৈছে বহুলক। তাৰমানে আমাৰ যিখিনি ৰাশি দিয়া থাকে সেই ৰাশিৰ ভিতৰত যিটো ৰাশি আটাইতকৈ বেছি বাৰ থাকিব সেইটোৱে হ'ব সেই তথ্যৰ বহুলক। ইয়াত যদি আমি চাওঁ 1 আছে, 1 কেইবাৰ আছে? দুবাৰ আছে। 2 কেইবাৰ আছে? 1 2 2 3 4 2 আছে কেইবাৰ? 4 বাৰ। আকৌ 3 কিমান বাৰ আছে? 1 2 3 4 5 6 7 3 আছে 7 বাৰ। আৰু 4 কেইবাৰ আছে? 4 দুবাৰ আছে। কাৰণ ইয়াত আটাইতকৈ বেছি বাৰ কোনটো সংখ্যা আছে বা কোনটো ৰাশি আছে? 3টো আটাইতকৈ বেছি বাৰ আছে। 3 কেইবাৰ আছে? 7 বাৰ আছে। আৰু বাকী ৰাশি ইয়াতকৈ কম আছে। সেইকাৰণে এনচাৰ লিখিছে এই তথ্যখিনিৰ বহুলক হ'ব 3, কাৰণ আনবোৰ ৰাশিতকৈ ইয়াক বেছি বাৰ পোৱা গৈছে। কাৰণ 3টো ইয়াত আটাইতকৈ বেছি বাৰ আছে, সেইকাৰণে এই তথ্যৰ বহুলকটো হ'ব 3। এতিয়া আমি এক নম্বৰ অংককেইটা চাওঁ। এতিয়া আমি এক নম্বৰটো চাওঁ। ইয়াত 2 আছে, 1 2 দুবাৰ আছে, 3 দুবাৰ আছে, 4 দুবাৰ আছে, 5 তিনিবাৰ আছে, 6 দুবাৰ আছে আৰু 7 দুবাৰ আছে। তাৰমানে আমি কি পাইছিলোঁ? বহুলক মানে যিটো ৰাশি আটাইতকৈ বেছি বাৰ থাকে সেইটো হ'ব সেই তথ্যখিনিৰ বহুলক। এতিয়া আমি ইয়াত যদি চাওঁ 5টো ইয়াত আটাইতকৈ বেছি বাৰ আছে, 5টো তিনিবাৰ আছে। তাৰমানে এই ৰাশিটোৰ বহুলক কিমান হ'ব? 5 হ'ব। আৰু ইয়াত যদি চাওঁ, ইয়াত 2 নম্বৰটো আছে 41 কেইবাৰ আছে? 1 2 3। তাৰপিছত 43 কেইবাৰ আছে? এবাৰ আছে। তাৰপিছত 46 কেইবাৰ আছে? 46 এবাৰ আছে। 47 এবাৰ আছে। 48 এবাৰ আছে। 49 দুবাৰ আছে। তাৰমানে ইয়াত যদি আমি চাওঁ কোনটো ৰাশি বেছি বাৰ আছে ইয়াত? এতিয়া 41টো যদি চাওঁ, 41টো তিনিবাৰ আছে। 1 2 3 এই ৰাশিটোৱে ইয়াত বেছি বাৰ আছে, গতিকে ইয়াৰ বহুলক কি হ'ব? 41 হ'ব। 2 নম্বৰ বহুলকটো কি হ'ব? 41। আমি এনেকৈ লিখিম, এক নম্বৰটো এনচাৰ আমি এনেকৈ লিখিম যে এই তথ্যখিনিৰ বহুলক হ'ব, বহুলক কিমান হ'ব? 5 হ'ব, কাৰণ ইয়াত 5টো বেছি বাৰ আছে। 5 কাৰণ আনবোৰ ৰাশিতকৈ ইয়াক বেছি বাৰ পোৱা গৈছে। আনবোৰ ৰাশিতকৈ ইয়াক বেছি বাৰ পোৱা গৈছে। এইটো হ'ল এক নম্বৰ এনচাৰ। এনেকৈ লিখি দিম আমি, এই তথ্যখিনিৰ বহুলক হ'ব 5, কাৰণ আনবোৰ ৰাশিতকৈ ইয়াক বেছি বাৰ পোৱা গৈছে। 5টো আমি কেইবাৰ পাইছোঁ? তিনিবাৰ পাইছোঁ। এতিয়া 2 নম্বৰটো লিখিম। 2 নম্বৰটো একেই হ'ব। 2 নম্বৰটো লিখিম, এই তথ্যখিনিৰ বহুলক হ'ব, এই তথ্যখিনিৰ বহুলক কিমান হ'ব? 41, কাৰণ 41টো আমি বেছি বাৰ পাইছোঁ। 41 তিনিবাৰ পাইছোঁ। এই তথ্যখিনিৰ বহুলক হ'ব 41, কাৰণ আনবোৰ
ৰাশিতকৈ আনবোৰ ৰাশিতকৈ ইয়াক বেছিবাৰ পোৱা গৈছে। এইটো হ'ল 2 নম্বৰ এনসাৰ। আমি এইটো মনত ৰাখিব লাগিব, যেটো ৰাশি দিয়া থাকিব এই ৰাশিটোৰ ভিতৰত এটা তথ্য দিয়া থাকিব, সেই তথ্যৰ ভিতৰত যেটো ৰাশি আটাইতকৈ বেছি বাৰ থাকিব সেইটো হ'ব সেই তথ্যটোৰ বহুলক। 1 নম্বৰত আমি কিমান পালো 5, কাৰণ 5 আমাৰ 3 বাৰ আছে, সেইকাৰণে 1 নম্বৰ এনসাৰ হ'ল 5। বহুলকটো হ'ল 5। ইয়াত লিখিয়ে দিলো যে কাৰণ আনবোৰ ৰাশিতকৈ ইয়াক বেছি বাৰ পোৱা গৈছে। 2 নম্বৰৰ একে এই তথ্যখিনিৰ বহুলক হ'ব 41, কাৰণ আনবোৰ ৰাশিতকৈ ইয়াক বেছি বাৰ পোৱা গৈছে। এইটো আছিল 1 নম্বৰৰ এনসাৰ। 2 নম্বৰটো চাও, প্ৰাপ্ত নম্বৰৰ বহুলক নিৰ্ণয় কৰা 20 নম্বৰৰ ভিতৰত ছাত্ৰ ছাত্ৰীৰ সংখ্যা। ওপৰখিনি এইখিনি হ'ল ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু প্ৰাপ্ত নম্বৰ। তানে 10 নম্বৰ পাইছে 3জন ছাত্ৰই, আকৌ 11 নম্বৰ পাইছে 3জন ছাত্ৰই, 12 নম্বৰ পাইছে 4জন ছাত্ৰ, 13 নম্বৰ পাইছে 7জন ছাত্ৰ আৰু 14 নম্বৰ পাইছে 4জন আৰু 15 নম্বৰ পাইছে 2জন। এতিয়া আমি ইয়াৰ বহুলক নিৰ্ণয় কৰিম। বহুলক নিৰ্ণয় কৰিবলৈ হলে আমি কি পাইছিলো যে যেটো ৰাশি আটাইতকৈ বেছি বাৰ থাকিব সেইটো হ'ব সেই ৰাশিটোৰ বা সেই তথ্যৰ বহুলক। এতিয়া আমি যদি চাওঁ 3জন ছাত্ৰই কি পাইছে, 3জন ছাত্ৰ ছাত্ৰী কিমান পাইছে 10 নম্বৰ পাইছে, আকৌ 3জন ছাত্ৰ ছাত্ৰীয়ে কিমান পাইছে 11 নম্বৰ আৰু 4জন ছাত্ৰ ছাত্ৰীয়ে কিমান পাইছে 12 নম্বৰ, 7জন ছাত্ৰ ছাত্ৰীয়ে পাইছে 13 নম্বৰ আৰু আকৌ 4জন ছাত্ৰ ছাত্ৰীয়ে কিমান পাইছে 14 নম্বৰ আৰু 2জন ছাত্ৰ ছাত্ৰীয়ে পাইছে আমাৰ 15 নম্বৰ। তো আমি যদি ইয়াত চাওঁ এটা কি আছে, এই 13টো বেছি আছে। এই 13টো কিমানজন ছাত্ৰ ছাত্ৰীয়ে পাইছে 7জন। তো আমাৰ ইয়াৰ 13টো বেছি বাৰ আছে, কাৰণ 13টো 7 বাৰ আছে, ইয়াত 15টো 2 বাৰ আছে, 14 4 বাৰ আছে, 13 7 বাৰ আছে, 12 4 বাৰ আছে, 11 3 বাৰ আছে আৰু 10 3 বাৰ আছে। তো আমি ইয়াৰ বহুলক কি হ'ব 13 হ'ব, কাৰণ কি 13টো 7 বাৰ আছে। আমি এইটো এনেকৈ লিখিম। এতিয়া আমি 2 নম্বৰটো লিখিম। যে প্ৰাপ্ত নম্বৰৰ বহুলক বহুলক প্ৰাপ্ত নম্বৰৰ বহুলক হ'ব 13, কাৰণ 13টো আটাইতকৈ বেছি বাৰ আছে, 13টো 7 বাৰ আছে। 2 নম্বৰ এনসাৰ এনেকৈ লিখি দিলে হ'ল যে প্ৰাপ্ত নম্বৰৰ বহুলক হ'ব 13। এইটো আছিল 2 নম্বৰ এনসাৰ। এতিয়া আমি 3 নম্বৰটো চাওঁ। এতিয়া 3 নম্বৰটোত আছে যে তলৰ তথ্যখিনিৰ পৰা মধ্যমা নিৰ্ণয় কৰা। আমি কি কৰিব লাগে মধ্যমা নিৰ্ণয় কৰিব লাগে। তো আমি এটা এক্সাম্পল চাওঁ। যদি আমাৰ মধ্যমা নিৰ্ণয় কৰিব দিয়ে, এইটো আছে উদাহৰণ যে 35, 32, 35, 42, 34, 32, 38ৰ মধ্যমা উলিওৱা। এইটো মধ্যমা উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব, ইয়াত যিখিনি তথ্য দিয়া থাকিব বা যিখিনি ৰাশি, এই তথ্যখিনি আমি কি কৰিব লাগিব, প্ৰথম সজাই লিখিব লাগিব। সজাই লিখিব লাগিলে আমি এনেকৈ লিখিম, ঊৰ্ধ্বক্ৰম নাইবা অৰ্ধক্ৰমত আমি সজাই লিখিম। ঊৰ্ধ্বক্ৰমত যদি সজাই লিখোঁ তাৰমানে সৰুৰ পৰা ডাঙৰলৈ, নাইবা আমি এই ডাঙৰৰ পৰা সৰুলৈকে এনেকৈ সজাই লিখিব লাগিব। এইটো সজাই লিখাৰ পিছত যেটো সংখ্যা মাজত থাকিব, সেই মাজৰ সংখ্যাটোৱে হ'ব এই তথ্যৰ মধ্যমা। এইটো কি কৈছে, ঊৰ্ধ্বক্ৰমত সজাই লিখিছে, এনেকৈ লিখিছে ঊৰ্ধ্বক্ৰমত তথ্যখিনি সজাই আমি পাওঁ কি লিখিলে 32তকৈ ডাঙৰ কিমান 34, 34তকৈ ডাঙৰ কিমান 35, আকৌ 35তকৈ ডাঙৰ কিমান 38, 38তকৈ ডাঙৰ হ'ল 42। এইখিনি এতিয়া সজাই লিখিছে। আমাৰ কি কৈছে মধ্যমা নিৰ্ণয় কৰিবলৈ হ'লে মাজৰ সংখ্যা হ'ব লাগিব। মাজৰ সংখ্যাটোৱে কি হ'ব মধ্যমা। এতিয়া আমি যদি চাওঁ কেইটা আছে 1 2 3 4 5 6 7, 7টা আছে। তাৰমানে 4 নম্বৰটো কি হ'ব ইয়াৰ মধ্যমা। 1 2 3 4, এই 4 নম্বৰটো ৰাউণ্ড কৰি দিছে। এইফালে চোৱা 1 2 3, এইফালে কি আছে 1 2 3,
তাৰমানে ইফালেও তিনিটা ইফালেও তিনিটা এই মাজৰ সংখ্যাটোৰ কি হ'ল মধ্যমা সেইটোৱে লিখিছে মাজৰ ৰাশিটোৱে হৈছে মধ্যমা গতিকে মধ্যমা কিমান হ'ব 35 তো আমি এতিয়া এই 3 নম্বৰখিনি চাওঁ তে 3 1 নম্বৰত আমি লিখিম ঊৰ্ধ্বক্ৰমত তথ্যখিনি সজাই আমি পাওঁ তাৰমানে আমি কি কৰিম যেটো তথ্য দিয়া আছে আমি সৰুৰ পৰা ডাঙৰলৈকে প্ৰথম আমি সজাই লিখিম প্ৰথম কি লিখিম আমি 0 তাৰপিছত লিখিম 1 তাৰপিছত 2 3 4 5 6 7 9 8 তাৰপিছত কি লিখিম 9 তাৰপিছত কি 10 11 নাই কিমান আছে 12 এতিয়া আমাৰ ৰাশি কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 তাৰমানে 11টা আছে ইয়াৰ মাজৰ ৰাশিটোৱে হ'ব কি আমাৰ মধ্যমা তাৰমানে 1 2 3 4 5 আকৌ ইফালে যদি হিচাপ কাউন্টিং কৰোঁ 1 2 3 4 5 এতিয়া ইয়াৰ মধ্যমা কিমান হ'ব 5 হ'ব তো আমি লিখিম মাজৰ ৰাশিটোৱে হৈছে মধ্যমা মাজৰ ৰাশিটোৱে হৈছে মধ্যমা মাজৰ ৰাশিটোৱে হৈছে মধ্যমা এতেকে মধ্যমা হ'ব সমান সমান কিমান 5 হ'ব কাৰণ 5 টো মাজত আছে 1 2 3 4 1 2 3 4 5 এফালে 1 2 3 4 5 তাৰমানে মধ্যমা কিমান হ'ব 5 হ'ব এতিয়া 2 নম্বৰটো আমি ঊৰ্ধ্বক্ৰমত সজাই লিখিব লাগিব ঊৰ্ধ্বক্ৰমত তথ্যখিনি সজাই আমি পাওঁ ঊৰ্ধ্বক্ৰমত তথ্যখিনি সজাই আমি পাওঁ আমি কি লিখিম প্ৰথম সৰুৰ পৰা ডাঙৰলৈকে যাম ইয়াৰ ভিতৰত আটাইতকৈ সৰু কিমান আছে 5 আছে 5 লিখিলোঁ কমা 5 ৰ পিছত কি আছে 7 আছে কমা 8 কেইবাৰ আছে দুবাৰ 8 কমা 8 তাৰপিছত কি আছে 9 তিনিবাৰ আছে 9 কমা 9 তাৰপিছত কি আছে 10 আছে 10 তাৰপিছত কি আছে 11 12 কেইবাৰ আছে দুবাৰ আছে 12 কমা 12 এটা কি হ'ব মধ্যমা উলিয়াবলৈ হ'লে মাজৰ সংখ্যাটো কি হ'ব মধ্যমা হ'ব ইয়াত টোটাল কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 1 2 3 4 5 6 7 8 9 10 11 তাৰমানে আমি যদি এই 6 নম্বৰটোৱে মাজৰ সংখ্যা হ'ব 1 2 3 4 5 আকৌ 1 2 3 4 5 তাৰমানে ইয়াৰ মধ্যমা কিমান হ'ব 9 হ'ব তো আমি লিখিম মাজৰ ৰাশিটোৱে হৈছে
মাজৰ ৰাশিটোৱে হৈছে মধ্যমা। মাজৰ ৰাশিটোৱে হৈছে মধ্যমা, এতেকে মধ্যমা হ'ব। মধ্যমা হ'ব কিমান হ'ব এবাৰ? মধ্যমা 9 হ'ব। এইটো আছিল 2 নম্বৰৰ এনসাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, কমেণ্ট কৰি মোক জনাবা ভিডিঅ' কেনে পাইছা, আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা।